เป็นนายกเป็นรองประธานกองเป็นเชียร์แมนKeting Hong Songjam TMLA Dosing কিমান আজি আজি হারাঘাট এলএ কনস্টিটুয়েন্সি 10,000 ওপৰত 15,000 মান হ'ব। ইয়াত প্ৰথমে আমি ইয়াত মাটি পট্টা বিনামূলীয়া পট্টা দিছো যে জিলঞ্জীয়া বসবাস কৰা কাৰ্বি আংলঙত বসবাস কৰা তেখেতসকলক আৰু যিবিলাকৰ স্থানীয় বাসিন্দা তাৰ সকলো জাতি জনগোষ্ঠীবিলাকক পাব। আগৰ পৰা যিটো কাৰ্বি আংলঙৰ যিবিলাক গঠন কৰিছে তেতিয়াৰ পৰা আছে, এতিয়াও আছে, ভৱিষ্যতত আছে, তেওঁলোকৰ কাৰণে সেই গোটেইখিনি মাটি পট্টা পাব। কিন্তু যিবিলাকৰ নতুনকৈ অহা প্ৰথমেই মই সভাতে কৈছোঁ, আজি কুকি মণিপুৰৰ পৰা অহা কুকিবিলাক ইয়াত প্ৰায় 1000 মান মানুহে ইয়াত আহিছে বুলি কৈছে। প্ৰায় 500 পৰিয়াল মানুহবিলাক ইয়াত আহিছে বুলিছে। তেওঁলোকৰ কাৰণে আমি এতিয়া কাৰ্বি ছাত্ৰ সংখ্যা আৰু কুকি গাঁৱলীয়া গাঁওবুঢ়াসকলক তেখেতসকলক মই মাতিছোঁ, গধূলি মই মাতিছোঁ, তেওঁলোকৰ লগত আলাপ আলোচনা কৰি যাতে তেওঁলোকক ভালকৈ আমি শিকাই দিম, যাতে ইয়াত যাতে তেওঁলোকক নাথাকে। কাৰণ নতুনকৈ অহা মানুহবিলাকৰ যিটো মাইগ্ৰেণ্টছ যিবিলাকৰ নতুনকৈ আহিছে তেওঁলোকৰ কাৰণে ট্ৰাইবেল হ'লেও তেওঁলোকৰ ইয়াত আজি খেৰণিটো খেৰণিটো যিটো চাৰ্ভে অঞ্চল মাটি বহুত দিনৰ পৰা তেওঁ আমাৰ অঞ্চল মাটি দখল কৰিছে। দখল কৰি হাইকোৰ্টৰ কেছ তেওঁলোকক দিয়া হৈছে। হাইকোৰ্টৰ কেছ দিয়াৰ পিছত হাইকোৰ্টৰ কেছ দিয়াৰ পিছত হাইকোৰ্টৰ ৰায়দান দিয়া হৈছে এইটো চাৰ্ভে অঞ্চল মাটি। কাৰণ গোটেইখিনি মাটি ডকুমেণ্টছ মাটি পট্টাৰ পৰা আৰম্ভ কৰি গোটেইখিনি ডকুমেণ্টছ তেওঁলোকৰ বেদখল কৰিছে। আজি এভিকশ্যন কৰা হাইকোৰ্টৰ অৰ্ডাৰ কৰিছে। আৰু ছাৰ হাওৰাঘাটতো বিজিআৰ আছে কেতিয়া এইটো আমি আলাপ আলোচনা জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক। আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ। আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায় তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।